আৰু মই এইবাৰ গুৱাহাটীৰ গভৰ্ণমেণ্ট আৰ্ট এণ্ড ক্ৰাফ্ট কলেজত প্ৰথম ষান্মাসিকৰ ছাত্ৰী হয় আৰু ইয়াতে মই এই 4 দিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছোঁ। খুবেই ভাল লাগিছে, আমি সকলোৱে মিলিজুলি কাম কৰি আছোঁ। প্ৰথমতে আহিছিলোঁ আমি চিত্ৰকলাৰ ওপৰত মানে কিবা কৰিম বুলি, ডিগ্ৰী কৰিম বুলি, পাছত মানে মোৰ বদলি গ'ল, এই যি কৰিম বুলি আছিলে সেইটো কৰা নহ'ল। তাৰপিছত কেনেকৈ আকৰ্ষিত হ'ল? আহকচোন আজি আমি যাওঁ এখন সুন্দৰ পৰিৱেশৰে ভৰা বিদ্যালয়লৈ, য'ত চলি আছে গ্ৰীষ্ম বন্ধৰ কৰ্মশালা। এই কৰ্মশালাত উপস্থিত থকা কণ কণ ল'ৰা ছোৱালীৰ লগতে কেইবাগৰাকীও শিল্পীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই বিকাশ, আপোনালোকে চাই আছে দৃষ্টিকোণ। মই আজি উপস্থিত আছোঁ ভোলকাৰবাৰ জ্ঞান বিকাশ বিদ্যাভৱনত, আৰু এই জ্ঞান বিকাশ বিদ্যাভৱনত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। এই কৰ্মশালাত বিশেষকৈ চিত্ৰকলা কৰ্মশালা, ভাস্কৰ্য শিল্প, টি চাৰ্ট ডিজাইনিং, লগতে গ্লাছ পেইণ্টিং আদিৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল, আৰু কেইবাগৰাকীও প্ৰশিক্ষকৰ তত্বাৱধানত এই কৰ্মশালাখিনি অনুষ্ঠিত কৰা হৈছিল। জ্ঞান বিকাশ চিত্ৰকলা নিকেতনৰ দ্বাৰা পৰিচালিত এই কৰ্মশালাটিত আমাৰ সৰভোগৰে উৎপল দাস, উমাং ঠাকুৰীয়া তথা আন দুজন প্ৰশিক্ষক কন্দৰ্প ৰাভা আৰু নুৰিল্লা জামান, তেওঁলোকৰ তত্বাৱধানত এই কৰ্মশালাটি খুব সুন্দৰভাৱে পৰিচালনা হৈছে। আৰু এই কৰ্মশালাটিত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে স্কাল্পচাৰ, ফেব্ৰিক ডিজাইন, টি চাৰ্ট ডিজাইন, গ্লাছ পেইণ্টিং, ৱাটাৰ কালাৰ, লেণ্ডস্কেপ পেইণ্টিং আদি বিভিন্ন বিষয়সমূহ শিকিবলৈ, অভিজ্ঞতা লাভ কৰিবলৈ তেওঁলোকে সুযোগ লাভ কৰিছে। উঠি অহা নৱপ্ৰজন্মখিনিৰ বাবে আচলতে এইবোৰ খুব জৰুৰী। চাৰুকলা শিল্পৰ অন্তৰ্গত বিভিন্ন ধৰণৰ বিভাগত নিজৰ কেৰিয়াৰ বনাবলৈ হ'লে বিভিন্ন ইউনিভাৰ্চিটিৰ বিভিন্ন ধৰণৰ কোৰ্চ আছে, আৰু এই কোৰ্চসমূহত নিজকে অন্তৰ্ভুক্তি কৰি তেওঁলোকে নিজৰ কেৰিয়াৰ বনাব পাৰে। আৰু এনেকুৱা ধৰণৰ সুযোগ দিয়াৰ কাৰণে আচলতে এই চিত্ৰকলা নিকেতনক আমি ধন্যবাদ জনাব লাগিব। ইফালে গ্লাছ পেইণ্টিং চলি আছে, আৰু প্ৰশিক্ষকসকলৰ তত্বাৱধানত খুব ধুনীয়াকৈ গ্লাছ পেইণ্টিং কৰা হৈছে। আমাৰ সৰভোগৰে উমাং দা আৰু উৎপল দাৰ তত্বাৱধানত গ্লাছ পেইণ্টিঙৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ খুব সুন্দৰ আৰ্ট কৰি আছে তেওঁলোকে গ্লাছৰ ওপৰত। আৰু এই পেইণ্টিংখিনি তেওঁলোকৰ মনৰ ভিতৰৰ যিখিনি কাল্পনিক এখন জগত আছে, সেই জগতখনৰ এটা বহিঃপ্ৰকাশ বুলি ক'লেও ভুল নহ'ব। আৰু এই কৰ্মশালাটোৱে তেওঁলোকক যথেষ্ট পৰিমাণে সহায় কৰিব বুলি মই ভাবোঁ। আৰু প্ৰশিক্ষকসকলেও খুব সুন্দৰভাৱে এই 4টা বা 5টা দিন তেওঁলোকক সুন্দৰভাৱে এই আৰ্টটোৰ লগত জড়িত কৰাইছে। তেওঁলোকক ধন্যবাদ জনাইছোঁ। এই সৰভোগৰ দৰে এখন ঠাইত আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই আৰ্টসমূহৰ লগত পৰিচয় কৰাই দি বা তেওঁলোকক উদগনি জনাই যথেষ্ট তেওঁলোকে এটা ভাল কাম কৰিছে। আৰু জ্ঞান বিকাশ বিদ্যাভৱনকো আমি এই ক্ষেত্ৰত ধন্যবাদ জনাবই লাগিব, কাৰণ এনেকুৱা ধৰণৰ যি আৰ্টসকলে কৰি আছে আৰ্টবিলাক, এই আৰ্টবিলাক যথেষ্ট মৰম লগা হৈছে। আৰু ভৱিষ্যতে যাতে এই আৰ্টক লৈ তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে, দৃষ্টিকোণৰ ফালৰ পৰা তেওঁলোকক শুভেচ্ছাও জ্ঞাপন কৰিলোঁ। আৰু তেওঁলোকে যাতে সুন্দৰভাৱে এই কৰ্মশালাটোত অংশগ্ৰহণ কৰি ভৱিষ্যত ভাল হয় তাৰে আমি আশা ৰাখিছোঁ। আমি মানে প্ৰত্যেক বছৰে এই চিত্ৰ কৰ্মশালাখন পাতি আহিছোঁ ইয়াত জ্ঞান বিকাশ বিদ্যাভৱনত। গ্ৰীষ্মকালীন আমাৰ যিটো গৰমৰ বন্ধত এই প্ৰথম সপ্তাহতে প্ৰায় কৰোঁ আমি। তো এসপ্তাহৰ পাৰিলে আমি এসপ্তাহলৈকে কৰোঁ। এইবাৰ 5 দিনকৈ কৰা হৈছে। ইয়াত বাহিৰৰ পৰা প্ৰশিক্ষক আহিছে, কন্দৰ্প ৰাভা বুলি এজন আহিছে, তাৰপিছত জামাল বুলি এজন আহিছে, তাৰপিছত আমি আছোঁ, মই আছোঁ, উৎপল আছে, পংকজ আছে। চলি আছে, ল'ৰাবিলাকে শিকিছে, ফুল বনোৱা শিকাইছোঁ, তাৰপিছত স্কাল্পচাৰ শিকি আছে, গ্লাছ পেইণ্টিং শিকিছে, টি চাৰ্ট ডিজাইন শিকিছে, চলি আছে এনেকৈ আৰু। নমস্কাৰ, মোৰ নাম শ্ৰী বৰষা ৰাভা। মই ইয়াতে আহি ফেব্ৰিক শিকিছোঁ আৰু গ্লাছ পেইণ্টিং আৰু টি চাৰ্ট ডিজাইন শিকিছোঁ। আৰু মই ইয়াতে জ্ঞান বিকাশ বিদ্যাভৱনত পঢ়োঁ, আৰু মই 7ম শ্ৰেণীত পঢ়োঁ। মোৰ নাম শ্ৰীপ্ৰিয়া বৈশ্য। আমাৰ এই জ্ঞান বিকাশ চিত্ৰকলা নিকেতনৰ আমাৰ যি 5 দিনীয়া কৰ্মশালা চলি আছিল, তাৰে আজি অন্তিমটো দিন। আমি ইয়াত বহুতখিনি জ্ঞান লাভ কৰিছোঁ। গ্লাছ পেইণ্টিং হওক, তাৰপিছত স্কাল্পচাৰ, মাটিৰ কাম হওক, ফেব্ৰিক কালাৰ, টি চাৰ্ট ডিজাইন, আমি বহুতখিনি শিকিছোঁ ইয়াত। আৰু আমাৰ বিশেষ প্ৰশিক্ষকসকলে আহি আমাক
বহুতখিনি জ্ঞান দিছে, আমি বহুতখিনি জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইখিনি কৈয়ে মোৰ নমস্কাৰ, মোৰ নাম স্মৃতি মামণি ৰায়। এই আমাৰ স্কুলত জ্ঞান বিকাশ চিত্ৰকলা নিকেতনত এই 5 দিনীয়া যি কৰ্মশালা আৰম্ভ হৈছে, তাত বহুত নজনা বস্তু আমি শিকিবলৈ পাইছোঁ। আৰু বেলেগ বেলেগ ছাৰ আহি আমাক বহুত প্ৰশিক্ষণ দিছে। আৰু সেয়াই আৰু নমস্কাৰ, মোৰ নাম শ্ৰী জয়স্মিতা দাস। মই বাৰাপেটাৰ পৰা আহিছোঁ আৰু মই এইবাৰ গুৱাহাটীৰ গভৰ্ণমেণ্ট আৰ্ট এণ্ড ক্ৰাফ্ট কলেজত প্ৰথম ষান্মাসিকৰ ছাত্ৰী হয়। আৰু ইয়াতে মই এই 4 দিনীয়া কৰ্মশালাটোত অংশগ্ৰহণ কৰিছোঁ। খুবেই ভাল লাগিছে। আমি সকলোৱে মিলিজুলি কাম কৰি আছোঁ, ৰিলিফৰ কাম কৰি আছোঁ। ইয়াতে আমাক কন্দৰ্প ছাৰে শিকাইছে, ভাল লাগিছে। আজি শেষ হ'ব আমাৰ কৰ্মশালাটো। ভাল অভিজ্ঞতা হৈছে। এইখিনিৰ পৰা আমি বহুতখিনি শিকিব পাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নুপুৰ নাথ। মই ফুলকাটবা গাঁৱৰ বাসিন্দা। মই বৰ্তমান কোকৰাঝাৰত পঢ়ি আছোঁ BFA, ডক্টৰ শোভাব্ৰহ্ম মিউজিক এণ্ড ফাইন আৰ্ট কলেজ। ইয়াতে 2 তাৰিখৰ পৰা 5 তাৰিখলৈকে হোৱা কৰ্মশালাত মই স্কাল্পচাৰ বিভাগটো অলপ ভালকৈ শিকিলোঁ। এতিয়া এইটো হিউমেন ফিগাৰ এটা বনাই আছোঁ। যোৱাকালি জামান ছাৰৰ দ্বাৰা আমি গ্লাছ পেইণ্টিং শিকিলোঁ আৰু কন্দৰ্প ছাৰৰ দ্বাৰা স্কাল্পচাৰ শিকি আছোঁ। এতিয়া আমি সকলোৱে মিলিজুলি শিকি ভালেই লাগিছে। আৰু মোৰ লগত উপস্থিত আছে ভাস্কৰ্য শিল্পী কন্দৰ্প ৰাভা ডাঙৰীয়া, আৰু আমি তেখেতৰ পৰা কিছুমান কথা জানিব বিচাৰিম। আজি জ্ঞান বিকাশ বিদ্যাভৱনত তেখেতে কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে আহিছিল আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ তেওঁলোকক বিভিন্ন কথা শিকালে। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে এই কৰ্মশালাখনিত আহি আপোনাৰ মানে অভিজ্ঞতাটো কেনেকুৱা হৈছে? অভিজ্ঞতা বুলি ক'লে এনেকুৱা মানে যিখিনি নতুন ষ্টুডেণ্ট পাইছে সিহঁতৰ লগত কাম কৰি ভালে লাগিছে। বাকী আমি যিখিনি দিছোঁ সিহঁতে নতুন পাই সিহঁতে কাম কৰাৰ কি পাইছে, সুবিধা পাইছে। আৰু এই যিটো ভাস্কৰ্য শিল্পক যদি কোনোবা ষ্টুডেণ্টে কেৰিয়াৰ হিচাপে ল'ব বিচাৰে, কেনেকুৱা ধৰণৰ স্কোপ আছে ভাস্কৰ্য শিল্পত? ভাস্কৰ্য শিল্পত স্কোপ বুলি ক'লে মানে এতিয়া বহুত মূৰ্তি হয় বা কিবা সেনেকুৱা কাম ওলায়। এইখিনি কাম কৰিতো নিজৰ কি বুলি কৰিব পাৰে, উপাৰ্জনৰ কিবা এটা ৰাস্তা ওলাই ল'ব পাৰে। ছবি আঁকিব পাৰে। পঢ়িব পাৰি ভাস্কৰ্য শিল্পৰ? ভাস্কৰ্য শিল্পৰ কোৰ্চ বুলি ক'লে এতিয়া আমাৰ ওচৰত আছে গুৱাহাটী আৰ্ট কলেজ আছে, মানে এই আৰু কোকৰাঝাৰ আৰ্ট কলেজ আছে, সিফালে শিলচৰত আছে অসম ইউনিভাৰ্চিটি, আৰু বাহিৰত এনেকুৱা শান্তি নিকেতন আছে বা MS ইউনিভাৰ্চিটি আছে, দিল্লী ইউনিভাৰ্চিটি, হয় বহুত কেইখন আছে। আৰু ষ্টুডেণ্টবিলাকে যদি কোৰ্চটোত এডমিশ্যন ল'ব বিচাৰে, এই কোৰ্চটোত মানে সৰুৰ পৰাই তেওঁলোকৰ আচলতে মনৰ এইটো থাকিব লাগিব, উৎসাহটো থাকিব লাগিব ভাস্কৰ্য শিল্পৰ প্ৰতি। ভাস্কৰ্য শিল্প মানে প্ৰথমতে আগতে আছিল 2 বছৰীয়া কোৰ্চ, সকলোখিনি শিকাই। তাতে ভাস্কৰ্য হয়, চিত্ৰকলা হয়, আৰু গ্ৰাফিক্সৰ কাম হয় বা এপ্লাইড আৰ্টৰ কাম হয়। তাৰপাছত 2 বছৰৰ পাছত মানে যিকোনো এটা ছাবজেক্ট বাছি ল'ব পাৰি। কিন্তু আজিকালি হৈছে এবছৰীয়া এটা মানে কি হৈছে, গোটেইখিনি কাম কৰিব লাগে, কৰি উঠি এটা নিজে কি বুলি কয় এটা মানে ছাবজেক্ট বিচাৰি ল'ব লাগে। ভাস্কৰ্য শিল্প নহয় মানে গোটেইখিনিয়ে প্ৰথমতে হয়। আপুনি সৰুৰ পৰা ভাস্কৰ্য শিল্পৰ লগতে জড়িত হৈ আছে? নহয়, মই সেনেকুৱা নহয়। মানে প্ৰথমতে আছিলোঁ আমি চিত্ৰকলাৰ ওপৰত মানে কিবা কৰিম বুলি, ডিগ্ৰী কৰিম বুলি। পাছত মানে মোৰ বদলি গ'ল, এই যি কৰিম বুলি আছিলে সেইটো কৰা নহ'ল। তাৰপিছত কেনেকৈ আকৰ্ষিত হ'ল এই ভাস্কৰ্য শিল্পৰ প্ৰতি? ভাস্কৰ্য শিল্পৰ প্ৰতি আকৰ্ষিত বুলি ক'লে প্ৰথমতে মানে বহুত ছবি আঁকিলোঁ। তাৰপিছত ভাস্কৰ্য শিল্পটো অলপ মানে কি বুলি কয়, বস্তুটো চুই চাব পাৰি বা কিবা কৰিব পাৰি। পেইণ্টিংটো এটা ফ্লেট সন্মুখৰ পৰা যি চাই সেইটো 2D দেখা পায়, কিন্তু মানে ভাস্কৰ্য শিল্পটো চাৰিওফালৰ পৰা কৰিব পাৰি, সেইকাৰণে ভাল লাগিল। আমি কন্দৰ্প ৰাভা ডাঙৰীয়াক আমাৰ অনুষ্ঠানত পাই সুখী হৈছোঁ, আৰু এই সৰভোগত আহি আপোনালোক নিশ্চয় ভাল লাগিছে। আৰু জ্ঞান বিকাশ বিদ্যাভৱনৰ যিখিনি ছাত্ৰ ছাত্ৰী আপোনালোকৰ লগত মানে জড়িত হৈ থাকিল, তেওঁলোকক আপোনালোকে বহুতখিনি শিকাইছে। তেওঁলোকৰ পৰা মনৰ ভাৱসমূহ আমি ল'লোঁ, তেওঁলোকে যথেষ্ট ভাল পাইছে। আৰু ভৱিষ্যতেও আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যাতে আপোনালোকে এই শিল্পকলাৰ লগত পৰিচয় কৰাই দিয়ে, তাৰে আমি আশা ৰাখিছোঁ। ধন্যবাদ। ঠিক আছে। গোটেই কৰ্মশালাখন যথেষ্ট ভাল লাগিল, আৰু কৰ্মশালাৰ উদ্যোক্তাসকলেও ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি খুব ধুনীয়া বিষয়বস্তু এটা বাছনি কৰিছে। আৰু এই শিল্পীসকলৰ লগত ছাত্ৰ ছাত্ৰীসকলে মানে একাগ্ৰতাৰে এই কামবিলাক শিকি আছে।
আপোনালোকক এই ক্লিপবিলাকত যে মই দেখুৱাইছোঁ খুব ধুনীয়াকৈ তেওঁলোকে একেলগে মিলিজুলি কামবিলাক শিকিছে। কণ কণ ল'ৰা ছোৱালীসকলেও তাত মনোযোগেৰে নিজৰ কামবিলাক কৰি আছে। আচলতে এনেকুৱা ধৰণৰ কৰ্মশালা আমাৰ সমাজত আমাৰ নৱপ্ৰজন্মক লাগে, আৰু এনেকুৱা ধৰণৰ কৰ্মশালা থাকিলে আমাৰ নৱপ্ৰজন্মই ভৱিষ্যতে কিবা এটা কৰাৰ সপোন দেখিব পাৰে। ভাস্কৰ্য শিল্পী কন্দৰ্প ৰাভাৰ লগতে অন্যান্য প্ৰশিক্ষকসকলৰ লগতো আমি মত বিনিময় কৰিলোঁ, আৰু আমাৰ সৰভোগত এনেকুৱা ধৰণৰ কৰ্মশালা যাতে ভৱিষ্যতেও তেওঁলোকে পাতে মই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু এই কৰ্মশালাখনত আহি যথেষ্ট ভাল লাগিল। ধন্যবাদ সকলোকে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। ধন্যবাদ।